গাখীৰৰ বেপাৰো বেপাৰ গানৰ বেপাৰো বেপাৰ খালি বেচিব লাগে বন্ধুসকল জুবিন দাই কৈছে গাখীৰৰ বেপাৰো বেপাৰ গানৰ বেপাৰো বেপাৰ শিল্পী সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় হয় ঠিকই শুনিছে এই সংলাপ মৰমৰ শিল্পী তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আগন্তুক 31 অক্টোবৰ তাৰিখে শুভ মুক্তি হ'বলগীয়া বোলছবি ৰৈ ৰৈ বিনালে বন্ধুসকল ৰৈ ৰৈ বিনালে চিনেমাখন মাথো কেৱল এখন ছবি নহয় আৰু এই ছবিখন হৈছে অসমৰ মৰমৰ তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামৰ জীৱন ভিত্তিক আধাৰিত এক বাস্তৱিক ৰূপ বন্ধুসকল ৰূপালী পৰ্দাত যেতিয়া আপুনি পৰিয়াল তথা বন্ধু বৰ্গৰ সৈতে এই ছবিখন দৃশ্যমান কৰিব আপোনাৰ দুচকুৰে নিগৰি আহিব আপোনাৰ হৃদয়ত লুকাই থকা দুখ আৰু যন্ত্ৰণা এই ছবিখনৰ কাহিনীটো সম্পূৰ্ণকৈ চোৱা বা জনাৰ পিছত আপোনাৰ এনে অনুভৱ হ'ব যি অনুভৱে আপোনাক চিনেমা হল বা থিয়েটাৰত চিঞৰি কান্দিবলৈ বাধ্য কৰাব জুবিন গাৰ্গৰ জীৱনৰ অন্তিমখন ছবি যিখন ছবি তেখেতে ডেকা হওঁতে লিখা আৰম্ভ কৰিছিল তেখেতৰ এক অন্যতম মনোমোহা তথা সৌন্দৰ্যৰে ভৰা ৰৈ ৰৈ বিনালে নামৰ শিক্ষক গীতটিৰ আঁৰত বন্ধুসকল প্ৰায় 4-5 দিনৰ ভিতৰত এই ছবিখন শুভ মুক্তি পাব বন্ধুসকল দুখৰ কথা এইটোৱে যে শুভ মুক্তিৰ সময়ত নাথাকিব আমাৰ মৰমৰ শিল্পীগৰাকী কিন্তু কথাটো হল এই ছবিখনত কি এনে আছে যাৰ বাবে আজি আমাৰ তথা আপোনাৰ গাৰ নম হিয়ৰি উঠিছে এই ছবিখনত এনে কিছুমান ঘটনা আছে এনে কিছুমান কাহিনী আছে যাক দেখিলে বা শুনিলে আপোনাৰ হৃদয় ফাটি যাব যি সময়ত জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী হোৱা বা নোহোৱালৈ ৰাজ্য চুকে কোণে যি পৰিৱেশৰ সৃষ্টি হৈ আছে তেনে সময়তে ৰৈ ৰৈ বিনালে ছবিখনৰ মাথো কিছু মুহূৰ্ত এটি ট্ৰেইলাৰ সমগ্ৰ ৰাজ্য জুৰি মানুহৰ হৃদয় চুই গৈছে কাৰণ এই ছবিখন মাথো কেৱল এখন সাধাৰণ ছবি নহয় এই ছবিখন হৈছে জুবিন গাৰ্গৰ জীৱনৰ এক স্বয়ং আত্মজীৱনী হয় আত্মজীৱনীৰ সৈতে আমি এই কাৰণে তুলনা কৰিছো যদিও শিল্পীগৰাকী ছবিখনত অন্ধ ব্যক্তিৰ চৰিত্ৰ গ্ৰহণ কৰিছে কিন্তু বাস্তৱ জীৱনত যদিও তেওঁ অন্ধ নহয় তথাপিও অন্ধ মানুহৰ দৰে ব্যৱহাৰ কৰিলে মৰমৰ শিল্পীগৰাকীক বন্ধুসকল ছবিখনৰ শেষৰ ফালে এক এনেকুৱা দৃশ্য আছে যি দৃশ্য চাই মানুহে চকুৰ পানী ৰখাব নোৱাৰিব বহুতে অনুমান কৰিছে যে ছবিখনৰ শেষৰ ফালে জুবিন গাৰ্গ সাগৰত বিলীন হৈ যাব আৰু বাস্তৱতো জুবিন গাৰ্গ সাগৰত বিলীন হৈ গ'ল ঠিকে আছে নে একো নহয় সালা হাৰ্ট থ্ৰব তই কিটা ৰৈ যাবি নেকি বন্ধুসকল ভিডিওটো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰখা নাই সাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেন্ট বক্সত জনাব ধন্যবাদ